Dear students, আজি আমি এটা নতুন টপিক স্টার্ট কৰিব লাইছো এটো হৈছে প্লান্ট পেথোলজি সো প্লান্ট পেথোলজি তোমালোকে মেইনলি 5th সেমিস্টাৰৰ ওল্ড কোৰ্সৰ সেকেন্ড পেপাৰখনত পাবা মেজৰৰ বটনি মেজৰৰ আৰু তোমালোকে CBCSৰ সেকেন্ড সেমিস্টাৰৰ পেপাৰ নম্বৰ 1ৰ এটা পাৰ্টত প্লান্ট পেথোলজি পাবা এটো এটা খুবেই ইন্টাৰেষ্টিং আৰু এটা ইম্পৰ্টেন্ট টপিক আমি বিভিন্ন topics here discuss korim in the form of lectures aji hoise lecture number 1 aru aji class 2 tumaloke kom paba plant pathology kisuman principles so let's begin eta ami first definition to saw what is plant pathology okay plant pathology mane nu ki eta so phytopathology ei shobdo to tumaloke mon kora phyto শব্দটো কৰ পৰা আহিছে it has come from the word phyton আৰু ফাইটনৰ অৰ্থ হৈছে প্ল্যান্ট তাৰ পিছত আহিলে পেথোটো আহিছে পেথস শব্দটোৰ পৰা যাৰ অৰ্থ হৈছে সাফাৰিং ঠিক তেনেকে লজি শব্দটো আহিছে লগোস শব্দটোৰ পৰা যাৰ অৰ্থ হৈছে ষ্টাডি তাৰ মানে ফাইটোপেথোলজি বা প্ল্যান্ট পেথোলজিৰ অৰ্থ কি হৈছে the study of the suffering plant যিকোনো এটা বেমাৰী গছৰ ষ্টাডিটোকে কি কোৱা হয় প্ল্যান্ট পেথোলজি বুলি কোৱা হয় Now see, plant pathology is that branch of agricultural, botanical or biological sciences which deals with the study of cause of the disease, resulting losses and control of the plant disease. গটিকে plant pathology কি পঢ়া হয় disease এটা হৈছে plantত তাৰ কাৰণটো কি হে বেমাৰটোৰ কাৰণে হোৱা তাৰ লসেস বিলাকৰ কথা আৰু বেমাৰটো কেনেকৈ কন্ট্ৰোল কৰিব পাৰি তাৰ বিষয়েও ষ্টাডি কৰা হয় I hope এই জাস্ট প্ৰিলিমিনাৰী কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া আমি চাইলো কিছুমান টাৰ্মছ ফাৰ্স্ট হৈছে ইটায়োলজি এটা প্ল্যান্ট পেথোলজি পঢ়োতে তোমালোকে এইবোৰ শব্দ শুনি থাকিবা ইটায়োলজি শব্দটোৰ অৰ্থ কি হৈছে ইট ইজ দ্য ষ্টাডি অফ লিভিং নন লিভিং এণ্ড আদাৰ কজেছ অফ ডিজিজ অৰ ডিসঅৰ্ডাৰ ইন প্লান্টছ বিলাকত যিকোনো ধৰণৰ লিভিং নন লিভিং বা বেলেগ কিছুমান কাৰণত হোৱা ডিজিজ বা ডিসঅৰ্ডাৰ বিলাককে কি কোৱা হয় ইটায়োলজি বুলি কোৱা হয় তাৰ পিছত আহিলে পেথোজেনেসিস খুব এটা ইম্পৰ্টেন্ট টাৰ্ম পেথোজেনেসিসৰ অৰ্থ কি হৈছে ইট ইজ দ্য ষ্টাডি অফ মেকানিজম অফ ডিজিজ ডেভেলপমেন্ট এটা ডিজিজ এজোপা গছত কেনেকেনো ডেভেলপমেন্ট হয় সেই প্ৰসেছটোকে কোৱা হয় পেথোজেনেসিস বুলি ইয়াত এটা বিভিন্নটা ষ্টেপ থাকিব like the steps of infection, colonization of the host by the pathogen, and ultimately host and pathogen interactions or bikhoytat pohibo poa jay. Next ahile epidemiology, another important term. What does it mean? Study of interaction between the causal agent and the diseased plants in relation to environmental conditions. Yate ako ki ase causal agent tamne june bemarto koribo আৰু ডিজিজ প্ল্যান্টস যিটো গছত বেমাৰটো হৈছে তাৰ লগতে এনভায়ৰনমেন্টাল কন্ডিশনস এই তিনিটা বস্তুৰ ইন্টাৰেকশনত যিটো ষ্টাডি কৰা হয় পপুলেশন লেভেলত হেতুকে কোৱা হয় এপিডেমিওলজি ওকে তাৰ পিছত আহিলে কন্ট্ৰোল আৰু ম্যানেজমেন্ট তাৰ অৰ্থ কি ডেভেলপমেন্ট অফ ম্যানেজমেন্ট সিস্টেমস অফ দ্য ডিজিজেস এন্ড ৰিডাকশন লসেস কজড বাই দেম এটা বেমাৰে এজোপা গছত যিমানখিনি মানে ডিজিজ কৰিলে হে ডিজিজ খিনি কেনেকে মেনেজ কৰিব পৰা যায় আৰু কেনেকে লস বিলাক মিনিমাইজ কৰিব পৰা যায় হেবিলাক আহিব কন্ট্ৰোল বা ম্যানেজমেন্ট সেক্টৰত এটা সাইলোসন what is health the ability to carry out normal physiological functions at an acceptable level consistent to genetic potential যদি এটা প্ল্যান্ট আছে বা এটা এনিমেল আছে বা ইনি এটা লিভিং বডি আছে হে লিভিং বডিটো যদি নৰ্মাল ফিজিওলজিক্যাল ফাংশনস বিলাক ক্যাৰি কৰিব পাৰে we can say that it is at a good health এটা প্লান্টছৰ ক্ষেত্ৰত নৰ্মাল ফিজিওলজিক্যাল ফাংশনস কি হ'ব চাইলো হা এইবিলাক হৈছে নৰ্মাল সেল ডিভিজন ডিফাৰেন্সিয়েশন ডেভেলপমেন্ট তাৰ পিছত ওয়াটাৰ আৰু মিনাৰেল এবজৰ্পচন ট্ৰান্সলোকেশন এইবিলাক হৈ থাকিব লাগিব নৰ্মালি ঠিক তেনেকে ফটোসিনথেসিস নৰ্মালি হ'ব লাগিব ট্ৰান্সলোকেশন অফ ফটোসিনথেসিস হ'ব লাগিব হে ফটোসিনথেসিস খিনি utilization and storage হ'ব লাগিব নৰ্মালি তাৰ পিছত মেটাবলাইটছ আৰু সিনথেটছ বিলাকৰ মেটাবলিজম হ'ব লাগিব reproduction and storage of reserves for overwintering or reproduction so a physiological functions bilak jodi hoi thake it is said that the plant is at a good health
A plant is healthy or normal when it can carry out its physiological functions to the best of its genetic potential. এই মাত্ৰ যে আমি ডিসকাস কৰিলো ফিজিওলজিক্যাল ফাংশনস বিলাক সেইবিলাক যদি গছজোপাই খুব সুন্দৰভাৱে নৰ্মালি ক্যাৰি আউট কৰিব পাৰে তেতিয়া আমি কম যে গছজোপা হেলদি আৰু সেই তাৰ পৰা যদি অলপমান ডেভিয়েট কৰিছে বলে নৰ্মালি হতে ফাংশনিং কৰিব পৰা নাই তেতিয়া আমি কম যে গছজোপা বেমাৰ হৈছে ঠিক আছে এটা সোৱা the kinds of cells and tissues that become affected determine the type of physiological function that will be hampered এতিয়া বেমাৰটোৱে জিবিলাক সেল বা জিবিলাক টিস্যুক হেম্পাৰ কৰিছে আলটিমেটলি সেই সেল বা সেই টিস্যু বিলাকে জিবিলাক ফাংশনস কৰি আছিল হেবিলাক হেম্পাৰ হ'ব ফৰ এক্সাম্পল infection of roots may cause roots to rot and make them unable to absorb water and nutrients from the soil এতিয়া suppose বেমাৰটো ৰুটত হৈছে গছৰ হিপাত হৈছে সো আলটিমেটলি কি হ'ব roots বিলাক rotting হ'ব গেলি যাব and roots খিনি rotting হোৱাৰ লগে লগে কি হ'ব তাৰ যিখিনি কাম আছিল যেনেকৈ water mineral nutrients absorption হেবিলাক হি হ'ব নোৱাৰিব কৰিব নোৱাৰিব ঠিক তেনেকৈ যদি প্লান্টছৰ জাইলেম ভেছেলৰ ইনফেকচন হয় তেতিয়া জাইলেম ভেছেলৰ যেটো কাম আছিল হেতু বন্ধ হ'ব that is translocation of water and minerals to the crown of the plant xylem vessels দ্বাৰা কি হয় water translocate হয় from the root to the shoot হেখিনি বন্ধ হৈ যাব তাৰ পিছত যদি foliage infection হয় গছৰ পাতত যদি ইনফেকচন হয় suppose leaf blots spots blights rust হৈছে mosaic এইবিলাক বিভিন্ন ধৰণৰ ডিজিজ এইবিলাক হোৱাৰ লগে লগে কি হ'ব photosynthesis process to ultimately hamper হ'ব okay এটা চাইলো আমি definition proper definition of a disease Stockman and Harrar in 1957 defined disease as physiological disorder or structural abnormality that is deleterious to the plant or its part or product that reduces the economic value of the plant ultimately আমি কি বুজিলো disease to hoise এনেকুৱা এটা disorder বা এনেকুৱা এটা abnormality যিটো গছজোপা বা গছজোপাৰ কিবা অংশ বা গছজোপাৰ কিবা প্ৰডাক্টৰ প্ৰতি কি হয় ডিলিটেৰিয়াস হয় নেগেটিভ হয় এন্ড আলটিমেটলি হে গছজোপাৰ আলটিমেটলি কি কৰে ইকোনমিক ভ্যালুটো কমাই দিয়ে ফৰ এক্সাম্পল উইল্ট পটেটো ব্লাইট লুজ মাট অফ ফিট এইবিলাক হৈছে কিছুমান বেমাৰ আৰু কিছুমান ডেফিনেশন আছে ডিজিজৰ আমি চাইলো মাৰ্শাল ওয়াৰ্ড 1901 ত কি কৈছিলে disease represents a condition in which functions of the plant are not properly discharged ওয়াৰ্ডে কৈছিলে যে disease to হৈছে প্লান্টৰ এনেকুৱা এটা কন্ডিশন য'ত গছজোপাই proper functioning খিনি দেখুৱাব নোৱাৰে তাৰ পিছত ব্ৰিটিছ মাইকোলজিকেল সোসাইটিয়ে 1950 ত কি ডেফিনেশন দিছিলে Disease is a harmful deviation from the normal functioning of physiological processes. Okay, yat koise je plants or jiblak normal physiological process asil hekhini pa ultimately eta harmful khub bhayanok bhabe jodi deviation hoy take disease buli koa hoy. Etia tumalokor monot proshno ahibo pare je pathogens bilakeno plants ok keneke affect kore bibhinno prokare affect kore jeneke by utilizing host cell contents okay hostor jikhini cellor contents asle heblak utilize kori pela effect korile nohoy ba ki korbo pare by killing host or by interfering with its metabolic processes through their enzymes toxins etc host tuk mariu pelabo pare nohoy ba hostor jikhini metabolic process asle he process khino hi hamper korbo pare then by weakening the host due to continuous loss of the nutrients এটা এটা প্যাথোজেনে যদি আলটিমেটলি এটা হোস্টৰ সেলৰ পৰা কনস্ট্যান্ট নিউট্ৰিয়েন্টস বিলাক লৈ আছে তেতিয়া কি হ'ব হোস্টটো আলটিমেটলি উইকেন্ড হৈ যাব by interfering with the translocation of food minerals water food translocation mineral water translocation এবিলাককো এফেক্ট কৰিব they can suppress the chlorophyll content প্যাথোজেনে প্লান্টৰ chlorophyll content to suppress কৰি দিব পাৰে They can also reduce the leaf area. Okay, bemar to jodi hoy spread hoy jay leafot. Tete ultimately kebo leafor area to komi jabo and photosynthesis ba chlorophyll content hokolobur komi ahibo. They can curb the movement of solutes and water through the stems. Okay? So ekikhini kothay koise je heri koribo nwaribo. Solute aru water
মুভমেণ্টটো সি ষ্টপ কৰাই দিব They sometimes reduce the water absorbing capacity of the roots আনকি ৰুটৰ water absorbing capacity টো সিহঁতে কি কৰে reduce কৰি দিয়ে sometimes okay তাৰপিছত কৈছে যে they suppress the translocation of photosynthesis away from the leaves এটা photosynthesisত কি হয় photosynthesis produce হয় আৰু হেবিলা লিফৰ পৰা গছৰ বিভিন্ন অংশলে ট্ৰান্সপোৰ্ট কৰা হয় সো এই প্ৰসেসটো পেথোজেনে কি কৰে এফেক্ট কৰে They sometimes promote wasteful use of the products of photosynthesis as in the formation of galls. কেতিয়াবা photosynthesisৰ যিখিনি products আছিলে সেই products খিনি wasteful মানে যিখিনি waste products আছিলে সেইবিলাক কি কৰে সিহঁতে use কৰে in the formation of galls. Okay, টেমুনা মানে সৃষ্টি কৰিবলৈ হতে use কৰে Next আমি চাওঁ classification of plant disease. Ita classification to kora hoise on the based on certain characteristics. First hoise based on the type of symptoms. Blights, rust, smarts, rust, wilts. Ebur dhuniya ke tumaleke next videos bilakot gom pai jaba. Tesa based on the type of crop. Jodi cereal ok effect kore ami kom cereal disease. Jodi vegetable ok effect kore ami kom vegetable disease. Fruits ok effect korile kom fruit disease. It is based on the type of organ affected. কেনেকুৱা ধৰণৰ অৰ্গানক এফেক্ট কৰিছে যদি ফ্ৰুটক এফেক্ট কৰিছে আমি কম ফ্ৰুট যদি ৰুটক এফেক্ট কৰিছে আমি কম ৰুট ডিজিজ বেসড অন কজ দুই প্ৰকাৰৰ ইনফেকশিয়াছ আৰু নন ইনফেকশিয়াছ এটা আমি চাই লওঁ তাৰ নেক্সট পইণ্টটো প্লান্ট ডিজিজৰ এজেন্টস কি কি দুই ধৰণৰ এজেন্টস থাকে এটা হৈছে লিভিং অৰ্গানিজমছ আৰু সেকেন্ডটো হৈছে নন লিভিং অৰ্গানিজমছ বা নন লিভিং এজেন্টস So living agents hot ki thakibo fungi, bacteria, virus, nematodes. Non-living agents hot ki thakibo unbalanced soil fertility, toxic chemicals, air pollution, frost, drought, sunburn, wind, hail. So environmental ba non-living conditions kini yate include hobo. Eta swa infectious plant disease causes. Infectious plant disease bila kune kore living beings e kore. So kenuka dhonor living beings fungi, bacteria, viruses, viroids, virusoids, protozoa, nematodes, algae, parasitic plants, etc. So, students, ajir classot ekhini asile. Just tumalokok eta basic concept dia hol plant pathology upor. I hope tumaloke buji paisa je plant pathology tunu ki bostu aru tar bibhinno terms tumaloke aji aware hola. So next class the level of understanding and the level of discussion of various topics will increase tan hoi jabo tumalokor topics pur so protecto class e tumalake protecto topic bhalke bujibole chesta koriba aru kiba doubt thakile muk definitely hudibo para thank you very much